আৰু ভিক্টৰ দাসক অপেনকৈ কৈছোঁ যদি সৎ সাহস আছে আমাৰ মোৰ লগত লাগক ঘৰৰ মানুহ টানি আনিবলগীয়া কোনো কথা নাই নহয় ইয়াত কটিত কিমান দম অসমৰ ৰাইজে দেখিব তোক যদি লেংটা কৰি তোৰ গুটি যদি কাটি মই তেলা কাণফুলি বনাব নোৱাৰো মোৰ নাম ভিক্টৰ দাস নহয় কিয় টানে আৰু মই লাগিছোঁ জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গক কৈছোঁ মদ আহি তেওঁ কি মদ নাখায় নেকি তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি তেনেহ'লে জুবিন গাৰ্গ হু ইজ জুবিন গাৰ্গ হু ইজ ভিক্টৰ দাস কি ডন ভিক্টৰ দাস কি গুণ্ডা নেকি তোমালোকৰ এই দলৰ সংগঠনবিলাক মই বহুত দেখিছোঁ হা তোমালোকে মানে য'তে ত'তে গুণ্ডাগিৰি কৰি পেলাই পইচা চান্দা তুলি থকা অসমৰ হাতী বেলেগলৈ লৈ যোৱা হৈছে গাড়ীত লৈ যোৱা হৈছে ক'ৰবাত বিক্ৰী কৰি দিয়া হৈছে এইবিলাক নিউজ দিছে এইবিলাক নিউজ মানে লুকাই থৈ দিয়া আছে গম পাইছে এইবিলাক নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টো এনেকৈ ঘৰত বহি অকণমান কিছুমান টপিক বিষয়ে কথা ক'বলৈ গৈ আছোঁ আৰু ৰাজীৱ শদিয়া এজন ছিংগাৰ আপোনালোকে সকলোৱে হয়তো চিনি পায় আৰু সকলোৱে চিনি পায় বুলি ক'লেও ভুল হ'ব কাৰণ বহু মানুহে চিনি নাপায় ৰাজীৱ শদিয়াক চিনি নোপোৱাৰ কাৰণে মানে বহুত কণ্ট্ৰভাৰ্চি নিউজ হৈ আছে যাৰ কাৰণে মানে জুবিন গাৰ্গ ভিক্টৰ দাস কিবা কিবি আৰু দল সংগঠন আমুক তামুক বহুত মানে সেই ওপৰতে আজি কথা ক'বলৈ গৈ আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সকলোৱে চিনি পায় ৰাজীৱ শদিয়া আপোনালোকে এটা নিউজ দেখিছিলে আৰু ৰাজীৱ শদিয়া ঢুকোৱাৰ পিছতে জুবিন গাৰ্গে এটা মন্তব্য কৰিলে আৰু সেই মন্তব্যটো জাষ্ট এটা মানে কথাটো কোৱা হয় কিন্তু ভুল হৈছে ময়ো তাৰ ওপৰত ভিডিঅ' বনাইছোঁ বাৰু কথাটো কোৱা অলপমান জাষ্ট মানে ভুল হৈছে কৈছে কি মই ইমান চিনি নাপাওঁ বুলি কৈছে ইমান চিনি নাপাওঁ মানে চিনি পায় কিন্তু ইমান চিনি নাপায় গতিকে সেইটো কথা এটা নৰ্মেল কথা সেই কথাটোকে মানে মিডিয়াবোৰে মানে কিয় TRP ল'বৰ কাৰণে মানে কাজিয়া লগাবৰ কাৰণে বহুত নিউজ দি আছে যে জুবিন গাৰ্গে কিয় চিনি নাপাব ৰাজীৱ শদিয়াক কেলৈ চিনি নাপাব জুবিন গাৰ্গ কোন আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন মানে এটা কথা জুবিন গাৰ্গ অসমৰ মানে বহুত ডাঙৰ এজন ছিংগাৰ বুলি ক'ব লাগিব শিল্পী জুবিন গাৰ্গে কৈছে যে চিধা কথাই কৈছে কথাটো কৈছে যে ময়ো জাতিৰ কাৰণে গান গাইছোঁ সেইটো সঁচা কথা কিন্তু জুবিন গাৰ্গে জাতিৰ কাৰণে বহুত গান গাইছে আৰু বহুত মানে অসমখন মানে চিনাকি কৰাই দিছে বেলেগৰ ষ্টেটত আপোনালোকে সকলোৱে হয়তো জানে আৰু ৰাজীৱ শদিয়াক বহুতে চিনি নাপায় কাৰণ এইটো আমাৰ সকলোৰে ভুল নহয় ৰাজীৱ শদিয়াক ময়ো চিনি পোৱা নাছিলোঁ প্ৰথমতে যেতিয়া মানে ঢুকালে তাৰপিছত নিউজত খুব বাজি আছিল ৰাজীৱ শদিয়া সেইটো চালোঁ কোননো বুলি তাৰপিছত গানবিলাক শুনিলোঁ ভাল লাগিলে আগতে চিনি নোপোৱাটো খুব দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব চিনি নাপালোঁ সেইটো বহুত বেয়া লাগিলে জীয়াই থকা দিনত সন্মান কৰিব নাজানিলোঁ চিনি নাপালোঁ ঠিক আছে দুখ লাগিছে এনেকুৱা এজন ছিংগাৰ মানে আমাৰ অসমত মানে শিল্পী নাইকিয়া হৈ গ'ল সেইটো বহুত বেছি দুখ লাগিছে তাকে লৈ মানে বহুত কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ আছে জুবিন গাৰ্গে ক'লে মই ইমান চিনি নাপাওঁ আৰু সেইটো এটা জাষ্ট নৰ্মেল টপিক তাতে মানে জুবিন গাৰ্গক বহুত দল সংগঠন কিবা কিবি কেইদিনমান আগত লখিমপুৰৰ এজন ল'ৰা কিবা ৰাজীৱ নে কি বুলি কয় নামটো আৰু সি কৈছে হু ইজ ভিক্টৰ দাস হু ইজ জুবিন গাৰ্গ বোলে হু ইজ জুবিন গাৰ্গ ভিক্টৰ দাস কি ডন ভিক্টৰ দাস কি গুণ্ডা নেকি ভিক্টৰ দাস পেটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিছে জুবিন গাৰ্গক কৈছোঁ মদ আহি তেওঁ কি মদ নাখায় নেকি তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি ভিক্টৰ দাসক অপেনকৈ কৈছোঁ যদি সৎ সাহস আছে মোৰ লগত লাগক আচলতে ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাইছে সেইটো সম্পূৰ্ণৰূপে অসত্য যোনটো ৰেকৰ্ডিং মোৰ ওচৰত আছে ভিক্টৰ দাসৰ যদি ইমান সৎ সাহস আছিলে সি সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাব লাগিছিলে ভিক্টৰ দাসে আৰু ভিক্টৰ দাসকটো আমি কেতিয়াও বেয়া পোৱা নাছিলোঁ তেওঁ এজন শিক্ষক তেওঁৰ ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়ে ইমান ভাল জ্ঞান দিয়া মানুহ ইমান শিক্ষিত এজন ব্যক্তিয়ে ইমান তলৰ পৰ্যায়লৈকে কেনেকৈ যাব পাৰে আমি এইটো মানে একদম পূৰা নিজে ভাবিব পৰা নাই আৰু ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাইছে সেইটো সম্পূৰ্ণ অসত্য এটা ৰেকৰ্ডিং গোটেই ৰেকৰ্ডিংটো মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছোঁ ভিক্টৰ দাসে তেওঁ যদি সৎ সাহস আছে তেওঁ গোটেই ৰেকৰ্ডিংটো বজাই দেখাওক আৰু তেওঁ যে ইমান কৰি থাকে মাকক সন্মান কৰে নাৰীক সন্মান কৰোঁ বুলি কয় মা তেওঁৰ ভগৱান যদি মাকক প্ৰকৃততে ভিক্টৰ দাসে মানে সত্যকে যদি মাকক সন্মান জনালেহেঁতেন সন্মান কৰিলেহেঁতেন কি ভিক্টৰ দাসে সেই যোন কপি ফটো মোৰ ভণ্টিৰ লগত আপলোড কৰিছে ভিক্টৰ দাসৰ সেইকণো জ্ঞান নাইনে ভিক্টৰ দাসৰ যে এজনী মোৰ ভণ্টিৰ লগতো ফটোখন বাৰু সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ কাৰণে মই সেইটো কাৰণে মই নিজৰ ভণ্টি এটা ষ্টেটমেণ্ট দিছোঁ আজি আৰু ভিক্টৰ দাসক অপেনকৈ কৈছোঁ যদি সৎ সাহস আছে আমাৰ মোৰ লগত লাগক ঘৰৰ মানুহ টানি আনিবলগীয়া কোনো কথা নাই নহয় ইয়াত ঘৰৰ মানুহ টানি আনিবলগীয়া কি কথা আছে ভিক্টৰ দাসৰ মই লাগিছোঁ মোৰ লগত ভিক্টৰ দাসৰ লাগক যদি মানে ভিক্টৰ দাসৰ সৎ সাহস আছে ঘৰৰ মানুহ কিয় টানে আৰু মই লাগিছোঁ জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গক কৈছোঁ মদ আহি তেওঁ কি মদ নাখায় নেকি তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি মাতলাবি কৰা এজন মানুহে আৰু ৰাজীৱ শদিয়া হৈছে ৰাইজৰ আৱেগ ৰাজীৱ শদিয়া হৈছে এজন গণশিল্পীক যেতিয়া এজন ইমান ডাঙৰ এজন শিল্পীয়ে চিনি নাপাওঁ বুলি কয় তেনেহ'লে জুবিন গাৰ্গ হু ইজ জুবিন গাৰ্গ হু ইজ ভিক্টৰ দাস কি ডন ভিক্টৰ দাস কি গুণ্ডা নেকি ভিক্টৰ দাস পেটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিছে ইমান শিক্ষিত এজন ব্যক্তিয়ে শিক্ষা দিছে নি ভিক্টৰ দাসে নৱপ্ৰজন্মক এটা ভুল পথলৈ মানে ঠেলি দিছে ভিক্টৰ দাসে আৰু ভিক্টৰ দাসক কৈছোঁ যদি সৎ সাহস আছে
অপেন গোটেই ৰেকৰ্ডিংটো যিমানখিনি 35 মিনিট 48 ছেকেণ্ড এটা ৰেকৰ্ডিং মোৰ ওচৰত আছে 35 মিনিট 48 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাওক 30 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাই পেলাই নিজৰ TRP ল'বলৈ বাহ নল'ব আপুনি নিজকে বাহ ল'বলৈ ৰাইজৰ আগত এটা মদাহীয়ে ছাত্ৰক বিপদে মানে ছাত্ৰ ছাত্ৰীক বিপদে পৰিচালিত কৰা এজন ভিক্টৰ দাসৰ নিচিনা এজন মদাহীয়ে এই ৰেকৰ্ডিংটো যোনটো আছে 35 মিনিট 48 ছেকেণ্ডৰ সেই 35 মিনিট 48 ছেকেণ্ডৰ সেই সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাবলৈ মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছোঁ যদি চিনিয়ে পাইছিলে ৰাজীৱ শদিয়াক তেন্তে কোনোবা এদিন ভিডিঅ' এটা ষ্টেটাছ দি শ্বেয়াৰ কৰি পাইছিলে লগৰ লগত যে এইজন ৰাজীৱ শদিয়া হয় নতুন গান এটা ওলাইছে শুনাচোন খুব ভাল গান কৈ পাইছিলা যেতিয়া জীয়াই আছিলে তেতিয়া কিন্তু সন্মান দিব নাজানিলা যেতিয়া মৰি গ'ল মানুহজন তেতিয়া মানুহজনৰ নামত ৰাজীৱ শদিয়া কৈ বহুত আৱেগ আমুক তামুক বহুত মানে লেকচাৰ দি আছে বহুত নেতাই এইবিলাক কাম নাইকিয়া নেতা হয় আৰু জুবিন গাৰ্গে যিটো মন্তব্য দিলে মই ৰাজীৱ শদিয়াক ইমান চিনি নাপাওঁ সেই কথাষাৰেই কিন্তু ৰাজীৱ শদিয়াক মৃত্যুৰ পিছত বহুত মানুহক মানে চিনাকি কৰাই দিলে গম পাইছে জুবিন গাৰ্গ কিমান পপুলাৰ হয় গম পালে গতিকে ভাল কাম কৰক সকলোৱে ভাল কাম কৰক ৰাজীৱ শদিয়া কণ্টেণ্ট গানটো বেলেগ আছিল অসমীয়া আৱেগক লৈ অসমক লৈ যিবোৰ গান গায় মই শুনিছোঁ বহুত গান শুনিলোঁ মৰাৰ পিছত শুনিছোঁ কিন্তু আগতে শুনা নাছিলোঁ কিন্তু মিছা কথা নকওঁ আৰু সেইটো মোৰ দুখ নাই আৰু আপোনালোকে হয়তো ছাবস্ক্ৰাইবাৰ মোৰ বহুত আছে আপোনালোকে হয়তো চিনি নাপাব পাৰে সঁচা কথা আপোনালোকে সঁচা কমেণ্ট কৰি জনাওকচোন আপোনালোকে আগতে জীয়াই থাকোঁতে চিনি পাইছিল নে নাই পোৱা আৰু যদি পাইছিল তোমালোকে ষ্টেটাছত শ্বেয়াৰ কৰিব লাগে যে গান এটা ওলাইছে নতুন গান এনেকুৱা তেনেকুৱা ভাল গান গায় অসমৰ এটা কাম কৰে আৰু বহুত নেতাই কৈ আছে যে বহুত ভাল আৱেগ আছিলে কিবা আছিলে গতিকে আপোনালোকে কোনোবা এদিন ভাল এখন মঞ্চ দি নিউজ মাতি দেখাব পাৰিলেনে ৰাজীৱ শদিয়াৰ ফাংচনত আজি এনেকুৱা ধৰণৰ হ'ল এনেকৈ গান গালে বহুত মানুহ হ'ল কোনোবা দিন দেখাইছিলে নাই দেখুওৱা নহয় গতিকে সেইটো কাৰণে অসমৰ ৰাইজে চিনি নাপালে গম পাইছে আপোনালোকৰ আজিকালি যিবিলাক নিউজ দেখিছোঁ কিবা কিবি একদম চব মানে মানুহৰ হাতত বিক্ৰী গ'ল মিডিয়াৰ অভাৱ নাই ফেচবুকটো খুলিলে অকল যোনটোত মিডিয়া হৈ যায় মানে মোবাইল এটা লয় ভাল কেমেৰা এটা লয় মিডিয়া বনি যায় যি টি আল্টু ফাল্টু নিউজ গতিকে সেইবিলাক নকৰিবলৈ অকণমান আহ্বান কৰিলোঁ আপোনালোকে যিবিলাক মিডিয়া এতিয়া কৈ আছে জুবিন গাৰ্গে চিনি নাপাওঁ কৈ দিলে আমুক কৈ দিলে তামুক কৈ দিলে চব TRP ল'বৰ কাৰণে কৰি আছে গম পালে কিন্তু অসমৰ নিউজ কিছুমান দি আছে অসমৰ হাতী বেলেগলৈ লৈ যোৱা হৈছে গাড়ীত লৈ যোৱা হৈছে ক'ৰবাত বিক্ৰী কৰি দিয়া হৈছে সেইবিলাক নিউজ দিছে সেইবিলাক নিউজ মানে লুকাই থৈ দিয়া আছে গম পাইছে এইবিলাক আপোনালোকে সকলোৱে গম পায় নহয় অসমখনত প্ৰব্লেম আছে তাৰ ওপৰত কথা নকৈ বেলেগ ফালে কথাবিলাক মানে ছাইড কাটি পেলাই অকল জুবিন গাৰ্গ ৰাজীৱ শদিয়া লাগি আছে মৃত্যুৰ পাছত বহুত ভাইৰেল হ'ল বহুতে চিনি পাইছে সেইটো সত্য মৃত্যুৰ আগতো চিনি পাইছিলে বহুতে চিনি পাইছিলে কিন্তু বহুত শতাংশ মানুহো চিনি পোৱা নাছিলে চিনি নোপোৱা মানুহৰ দুখ তাই গম পাইছিলে চিনি পাইছে চাব ঠিক আছে যোনে চিনি পোৱা নাছিলে নাচালে গতিকে জুবিন গাৰ্গেতো এটা সৰু সুৰা মন্তব্য দিলে যে ইমান চিনি নাপাওঁ বুলি কৈছে চিনি নাপাওঁ কোন হয় এনেকুৱা ধৰণৰ কথা কোৱা নাই মই ইমান চিনি নাপাওঁ এনেকুৱা ধৰণৰ কথা ক'লে গতিকে আৰু ভিক্টৰ দাসে এই ল'ৰাজনক খুব ভাল এটা ৰিপ্লাই দিলে আপোনালোকক লগাই দিছোঁ বাৰু চাওক হু ইজ ভিক্টৰ দাস হু ইজ জুবিন গাৰ্গ ভিক্টৰ দাস কি ডন ভিক্টৰ দাস কি গুণ্ডা নি ভিক্টৰ দাস পেটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক সেয়া শিক্ষা দিছে জুবিন গাৰ্গক কৈছোঁ মদাহী তেওঁ কি মদ নাখায় নেকি তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি ঠিক আছে তোৰ কটিত কিমান দম অসমৰ ৰাইজে দেখিব তোক যদি লেংটা কৰি তোৰ গুটি যদি কাটি মই কাণফুলি বনাব নোৱাৰো মোৰ নাম ভিক্টৰ দাস নহয় তই যোৱাকালি এটা প্ৰতিবেদন দিছ তাতে তই কৈছ হু ইজ ভিক্টৰ দাস চোৰৰ বাচ্চা তাতে আকৌ তই কৈ আছ ভিক্টৰ দাসে বেয়া শিক্ষা দি আছে চৰি বেছি ফ্ল' তই কুকুৰৰ পালি তই মোক মাষ্টৰ বুলি চিনি পাওঁ তই কুকুৰৰ পালি মই মদ খাওঁ বুলি গম পাওঁ তই কুকুৰৰ পালি তই মোৰ ওপৰত তই মিছ ইনফৰমেশ্যন তই স্প্ৰেড কৰি আছ তই কুত্তাৰ বাচ্চা তোৰ কটিত কিমান দম আছে মা কামাখ্যা আৰু আপোনালোকে চাই গম পালেনে এই ল'ৰাজন লখিমপুৰ বুলি গম পোৱা গৈছে তুমিও বহুত অভদ্ৰ ফাল্টু কথা কৈছা এইটো মই ভিডিঅ'টো চাই গম পাইছোঁ আৰু কিছুমান বহুত ভাল কথাও কৈছা সেইটোও কৈছোঁ ভালটো ভাল বুলি ক'ম বেয়াটো বেয়া ক'ম গতিকে অসমৰ মানুহ সকলোৱে অসমৰ ভালকৈ মিলি জুলি থাকিব লাগে সকলোৱে অসমৰ কাৰণে কাম কৰিছে জুবিন গাৰ্গো অসমৰ কাৰণে কাম কৰিছে ৰাজীৱ শদিয়াও কাম কৰিলে তাত এতিয়া মৃত্যুৰ পিছত বহুতে ভাল আছিলে কিবা কিবি কৈ লাভ নাই জীয়াই থাকোঁতে কিন্তু বহুত ভাল এখন মঞ্চ আৰু ভাল সন্মান নিদিলে গতিকে এইটো আপোনালোকৰ দুখ চিনি পোৱা যোনে চিনি পাইছিলা চ' ভিডিঅ'টোত ইমানখিনিয়ে কথা ক'বলগীয়া আছিল আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটোত যোনে নতুনকৈ আহিবা ছাবস্ক্ৰাইব কৰি দিবা